আৰু এনেকৈ কাপোৰখন বান্ধি লৈছোঁ। তো মাইকী মানুহবোৰে বৰ ধুনীয়াকৈ মানে কাপোৰ কেনেকৈ বান্ধিলে জানো এনেকৈ জোঙাকৈ। তো মই নাজানো মানে এনেকৈ বান্ধিলে অকলে খাটা খাটা গান গাই আকৌ দেই এইফালে পথাৰৰ পৰা ধান আহি পিনি ইয়াত মাছ ধৰিলোঁ। একদম চাওকচোন কিমান ধুনীয়া মাছ পালোঁ, চেঙেলী মাছ। বন্ধু বান্ধৱীসকল নমস্কাৰ আৰু সুপ্ৰভাত জনাইছোঁ দেই। তো আজি আমি মানে পথাৰলৈ আহিছোঁ ধান দাবৰ কাৰণে। তো আজিৰ পৰা মানে আমাৰ ধান দোৱা আৰম্ভ কৰিম। তো মানে কাম চাম বাদ দিছোঁ আৰু এইকেইদিন। তো মানে আমাৰ খেতি কৰা মানুহ নহয়, আমি খেতিয়কৰ ধানকেইটালে মেইন। তো সেইকাৰণে আজিৰ পৰা কাম চাম এফলীয়া কৰি পিনে পথাৰলৈ ধান দাব আহিছোঁ মানে। তো এইফালে ৰাইজৰ ধান চাওক, কিছুমানৰ প্ৰায় দাই শেষ হৈছে আৰু দাইছে মানে ধান। তো এইফালে ৰাইজৰ ধান দাইছে এনেকৈ। তো আমাৰ মানে আজিৰ পৰা দাম। তো বলক পথাৰলৈ এতিয়া। আৰু বন্ধু বান্ধৱীসকল চাওকচোন এইফালে পথাৰ পাই গ'লোহি। ধানে পূৰা হাত বললৈ মাতি আছে। মুগ দা বুলি নহয় জানো, চাওক একদম পূৰা ৰঙা ধান। এইফালৰ পৰা এনেকৈ পূৰা ৰঙা হৈ আছে। কি ধান ক'ৰবাত আগৰ পৰা দাবি নেকি? হা হা কি বৰাখিনি প্ৰথম দাই ল। বৰা বুলিবলৈ নাই আৰু, চব ধান পকিলেই। এইফালে চাওকচোন এতিয়া বৰা চৰা কৈ থাকিব নাই আৰু, চব ধান পকিছে এনেকৈ। তো সেই আগত মানে ৰঞ্জিত দুডুবা আছে, সেইটো দাব লাগিব। সেইটো পকি গৈছে মানে, কালি গধূলি চাব আহিছিলোঁ আবেলি সময়ত। কি বৰাখিনি দাই ল নেকি? চাই লওঁ ৰ। আৰু এনেকৈ কাপোৰখন বান্ধি লৈছোঁ। তো মাইকী মানুহবোৰে বৰ ধুনীয়াকৈ মানে কাপোৰ কেনেকৈ বান্ধিলে জানো এনেকৈ জোঙাকৈ। তো মই নাজানো মানে এনেকৈ বান্ধি লৈছোঁ আৰু আমি মতা মানুহ কেইদিনো। তো এইফালে এতিয়া ধান দাবলৈ আৰম্ভ কৰিম। তো এইফালে এনেকৈ বৰা ধানখিনি আছে। প্ৰথমতে বৰা ধানখিনি দাই লৈ হেনো। তো একো নাই। তো এতিয়া ভিডিঅ' চিডিঅ' কৰি নাথাকোঁ আৰু দেই। তো এতিয়া মানে আৰু কাঁচিখন কৈছে, কাঁচিখন দে। কাঁচিখন লৈ একদম দাহে যাওঁ। আৰু বন্ধু বান্ধৱীসকল প্ৰথম দাব লৈছোঁ আৰু দেই। কৃষ্ণ এনেকৈ দাই যাব লাগিব আৰু। বৰা ধান বৰ ভাল হোৱা নাই, জিঙা জিঙি হ'ল অলপ। বন চাওকচোন কেনেকৈ বন উঠি গ'ল। এই বনটো ইমান টফি যায় একদম বন হৈ যায়। মাজৰডোখৰ নাই বাৰু, এই মানে কালি কিনাৰহে অলপ অলপ আছে বন এনেকৈ। মায়াৰে নিচুকা সৰগী সৰগী মৰম আমাৰ দুটি মনে কেটি প্ৰাণ তোমাৰ মোৰ প্ৰেমৰ মিলন যেনি চৰদে আৰু এইফালে আমি এতিয়া আহি গ'লোঁ টেঙা খাবলৈ। এইফালে দেখিছেনে কাকলি টেঙা কাটি আছে। তো এইফালে জাহ্নৱী কাটি আছে টেঙা। তো এইফালে জ্যোতিপ্ৰসাদী আহি গ'ল, বেটিহঁতি আহি গ'ল। এইফালে জাহ্নৱী মাক হেমি। তো টেঙা খাম এতিয়া আমি মজাকৈ। এইফালে আমাৰ কাকলিয়ে কাটি আছে ইয়াত। এইটো কি টেঙা ন? চকলা টেঙা নে কি টেঙা? নহয়, এইটো বগাটো বৰ টেঙা নহয় জানো? আমি এইটো চুকা টেঙা বুলি কওঁ ন, কিছুমানে বৰ টেঙা বুলি কয়। কাকলিয়ে খাটা খাটা গান গাই আকৌ দেই এইফালে গান এটা গাই আকৌ। এইফালে টেঙা খাবলৈ হৈ গ'ল ন জ্যোতিৰ পৰা। খাইছা? খোৱা খোৱা। ঝুনি ঝুনি কওঁ অকণমান ন জ্যোতিৰ পৰা। গান নাগা আকৌ জ্যোতিৰ পৰা। বোলে হেমি বাইদেউ ক কেনেকুৱা লাগিছে টেঙা খাই? মজা লাগিছে। গামলাটো কিমান মজা লাগিছে। মজা হৈছে না? জাহ্নৱী খুৱাইছিলে চোৱা কেনেকুৱা। অকণমান জমা দিব।
তহঁতৰ সেইটো কোনে বান্ধিছিলে হয়? আৰু এইফালে এতিয়া আমি ভাত খাব লৈছোঁ দুপৰীয়া। তো এইফালে আছে এয়া ফেং পথাত পুৰি ল'লোঁ ধুনীয়াকৈ, লাই শাক পিটিকা কৰি লৈছোঁ। এইফালে ভাত। তো এতিয়া এনেকৈ খাব লাগিব আৰু মজাকৈ। আৰু ফ্ৰেণ্ডছ এতিয়া গৈ থাকোঁ আৰু সন্ধিয়া হৈ আহিছে। তো এইফালে এনেকৈ ধান দালোঁ আৰু এনেকৈ অলপ দালোঁ, এইফালে এইখিনি দালোঁ আৰু কেইটামান একদম পূৰা চাৰে 4টা বাজি গ'ল, যাওঁগৈ ন। দালোঁ আৰু এইখিনি এনেকৈ 4 দালোঁ আৰু এইফালে এতিয়া পথাৰৰ পৰা আহি পিনি সেয়া লাল চাহ খাব লৈছোঁ এনেকৈ। আমাৰ শ্ৰীমতী আৰু এইফালে ভাত পাতি দিছে এনেকৈ। আৰু এইফালে চাওকচোন, একদম পথাৰৰ পৰা ধান দাই আহি পিনি ইয়াত মাছ ধৰি আহিলোঁ। একদম চাওকচোন কিমান ধুনীয়া মাছ পালোঁ, চেঙেলী মাছ। একদম চেঙেলী মাছ মজা মজা। আৰু এইফালে মানে কুচিয়া পুলি এটা পাইছোঁ। কুচিয়া পুলি কেনে গ'ল? কুচিয়া পুলিটো এইটো এনেকুৱা কুচিয়া 2টা পাইছোঁ। এই কুচিয়া আৰু এতিয়া ক'ৰবাত সোমাই আছে ইয়াতে হিমাচি পালোঁ এনেকৈ। তো মানে কুচিয়াকেইটা জাল খাম বুলি ভাবিছোঁ একদম মানে মজাকৈ। আৰু চেঙেলী মাছখিনি কেনেকৈ বনাবি হয়? চেঙেলী মাছখিনি বনাবি দেই, কেনেকৈ বনাবি আৰু